জাতিৰ বাবে শহীদ হলা শহীদ তুমি অমৰ হুৱা কথা যে ৰাজীৱ ভদিয়াৰ যিটো ঠাই তিনিচুকীয়া গেলাপুখুৰীত যিটো সৰু সুৰা এটা ঘৰ টিঙৰ চালিয়ে দখৰি দি যিটো বসবাস কৰি তাৰ পৰাই গীত সাধনা কৰিছিল কিন্তু কি দুখৰ বিষয়ে এই ঘৰটোৰ যিখিনি মাটি আছিল মাটিখিনি এখেত মনোজ চুতীয়াই ৰাজীৱ ভদিয়াক দিছিল এই মাটিতে ৰাজীৱ ভদিয়াই ঘৰ বনাই আছিল মই ইতিমধ্যে আপোনালোকক কৈছো কিন্তু দুখৰ বিষয়ে যে অমিত ঝা নামটো আকৌ কৈছো মই অমিত ঝা PNBৰ এজন বেংক মেনেজাৰ আৰু তাৰ লগ লাগিছে আনন্দ ৰাছিয়া আৰু ৱেছিয়া দুজন মানুহে কুচক্ৰান্ত কৰি কাগজ পত্ৰখিনি কেনেকে কি সৰকাই এই মাটিখিনি বেংকৰ লোন দেখুৱাই লোনৰ জামিনদাৰ হিচাপে মনোজ চুতীয়াক দেখুৱাই এই মাটিখিনি গ্ৰাস কৰা মাটিখিনি কাঢ়ি নিয়াৰ যিটো ষড়যন্ত্ৰ কৰিছে এই ষড়যন্ত্ৰটো বৰ দুখৰ কথা ৰাইজক বৰ আৱেগেৰে জনাইছো আৰু ইয়াৰ জৰিয়তে মই ক'ব খুজিছো যে যিমানবিলাক ৰাজীৱ ভদিয়াৰ অনুৰাগী সংগঠন আছে আৰু সচেতন ৰাইজ আছে বা চৰকাৰী বিষয়াসকল আছে সকলোকে অৱগত কৰিব খুজিছো যে চক্ৰান্ত কৰি ৰাজীৱ ভদিয়াৰ মাটিখিনি যেতিয়া কাঢ়ি নিবলৈ তেওঁলোকে যিটো প্ৰস্তুতি চলাইছে এই ক্ষেত্ৰত সকলোৱে মাৰ বান্ধি থিয় হৈ ৰাজীৱৰ প্ৰতি ন্যায় প্ৰতিষ্ঠাৰ কাৰণে ৰাজীৱক ন্যায় দিবৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা লাগিব এই কথা আজি ৰাজহুৱাভাৱে আমি প্ৰচাৰ মাধ্যমৰ আমাৰ বিষয়টো অৱগত কৰিম আচ্ছা আপোনালোক আৰু এটা কথা মই অৱগত কৰিব খুজিছো সেই বিষয়টো হৈছে যে ৰাজীৱ ভদিয়াই তিনিচুকীয়াত যিডোখৰ মাটিত বাস কৰিছিলে সেই মাটিডোখৰ আমাৰ তেওঁৰে এগৰাকী শুভাকাংক্ষী আমাৰ মনোজ চুতীয়াদেৱে আজি ৰাজহুৱাভাৱে ঘোষণা কৰিব খুজিছে যে তেওঁৰ নামতে তেওঁৰ স্মৃতি সুৰক্ষাৰ কাৰণে সেই মাটিটুকুৰা তেওঁ দান কৰিব তিনিচুকীয়াত থকা যিডোখৰ মাটি আৰু ইতিমধ্যে ৰাজীৱ ভদিয়াদেৱে তাতেই বহি আছে সেই মাটিটুকুৰাতে কিন্তু কিছুমান ষড়যন্ত্ৰ কৰি মাটিটুকুৰা আমাৰ PNBৰ মেনেজাৰ এগৰাকী বেংক মেনেজাৰে উক্ত মাটিটুকুৰা ষড়যন্ত্ৰ কৰি কোনোবা বহিৰাগত বনিয়াক দিয়াৰ কুচক্ৰান্ত এটা চলি আছে গতিকে আমি তেওঁক ধন্যবাদ জনাইছো তেওঁ যিহেতু তেওঁক দান দিব বিচাৰিছে ৰাজীৱ ভদিয়াক কিন্তু ইয়াৰ লগে লগে আৰু এটা কথা কওঁ যে যিকোনো প্ৰকাৰে এই ষড়যন্ত্ৰটো আমি নাইকিয়া কৰিব লাগিব অসমৰ ৰাইজে এই ৰাজীৱ ভদিয়াই তিনিচুকীয়াত বসবাস কৰি থকা যিডোখৰ মাটি সেই মাটিডোখৰ যিহেতু আমাৰ মনোজ চুতীয়াদেৱে যি মাটিডোখৰ গৰাকীয়ে তেওঁক দান দিয়াৰ কথা কৈছে গতিকে আমি যিকোনো প্ৰকাৰে এই অমিত ঝা নামৰ যিগৰাকী PNBৰ বেংক মেনেজাৰ আছিলে তেওঁলোকৰ যিটো ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ নাইকিয়া কৰিবৰ কাৰণে মই সমূহ অসমবাসী ৰাইজক আহ্বান জনাইছো শেষত পুনৰবাৰ ক'ব খুজিছো যিসকল ৰাজীৱ ভদিয়াৰ অনুৰাগী তেওঁক সহায় কৰা ইচ্ছাৰে অনুদান দিবলৈ ইচ্ছা কৰি আছে তেখেতলোকে অন্ততঃ দুদিনমান ধৈৰ্য ধৰি আমাৰ যিখিনি ট্ৰাষ্টৰ কাম কাজ আছে সম্পন্ন হোৱাৰ পিছত আমি বেংকৰ নম্বৰটো আপোনালোকলৈ আগবঢ়াই দিম ৰাজহুৱা কৰি দিম আৰু এই ট্ৰাষ্টৰ জৰিয়তে পইচা জমা দিবলৈ আপোনালোকক আমি বিনম্ৰভাৱে অনুৰোধ জনাম আৰু আমাৰ লগত যোগাযোগ কৰিব পাৰে মোৰ নম্বৰ হ'ল 9954147950 9954147950 আৰু আমাৰ সুৰেন্দ্ৰ ভদিয়াৰ নম্বৰটো এখেতৰ নম্বৰটো আপোনালোকে যোগাযোগ কৰিব নম্বৰটো কৈ দিছো 8638529807 86385297 মই আৰু কৈ দিছো 8638529807 এই নম্বৰটো আপোনালোকে যোগাযোগ কৰিব যদিহে আপোনালোকে দিব খোজে ইতিমধ্যে আপোনালোকক জনাব খোজো যে ভালেমান তেওঁৰ শুভাকাংক্ষীয়ে ৰাজীৱ ভদিয়ালৈ যথেষ্ট অনুদান আগবঢ়াইছে তেখেতলোকে নিজাববীয়াকৈ পৰিয়ালটোৰ হাতত নিজে জমা দিছে তেখেতসকললৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু বহু লোকে ইতিমধ্যে আমাৰ সৈতে যোগাযোগ কৰি আছে যে কি কেনেধৰণে দিলে ভাল হ'ব তেওঁলোকৰ পৰামৰ্শ অনুসৰি বিভিন্ন প্ৰান্তৰ ৰাইজৰ পৰামৰ্শ অনুসৰি আমি এই ফাউণ্ডেশ্যনটো কৰিছো ৰাজীৱ ভদিয়াৰ নামত গতিকে আমি আশা কৰিছো অনাগত দিনবিলাকত আপোনালোকে ফাউণ্ডেশ্যনৰ যোগেদি যিসকলে সহায় কৰিব খোজে তেওঁলোকে আমাৰ সৈতে নিশ্চয়কৈ যোগাযোগ কৰিব কথাখিনি কৈছে যিডোখৰ মোৰ মাটি আছে কিছুমান চক্ৰান্ত কৰি অলপ আৰি কৰি থৈছে সেইখিনি যাতে উদ্ধাৰ কৰি দিব লাগে আৰু যিডোখৰ মাটি মই তাত থাকিব দিছিলো মোৰ ভাই ৰাজীৱ ভদিয়াক
এইডোখৰ মাটিত ৰাজীৱ ভৱন হিচাপে ভৱন হিচাপে মই মাটিডোখৰ দান কৰিম আৰু এই মাটিডোখৰত ৰাজীৱ শদিয়া ভৱন হিচাপে থাকিব বুলি মোৰ ফালৰ পৰা ঘোষণা কৰিছোঁ।